हेलो माय डियर फ्रेंड्स आपनालोक सकलोके पुनर्बार आंतरिक स्वागतम जनाइछु। আজি আমি এই ভিডিওটি আসাম টেট এক্সামিনেশন 2021 এটি অতি দরকারি পাঠ ফরমেটিভ ইভালুয়েশন বা গঠনীয় মূল্যায়ন আর সামেটিভ ইভালুয়েশন বা সংক্ষেপীয় মূল্যায়ন বা চূড়ান্ত মূল্যায়ন এই সম্পর্কে আজি কিছু কথা জানিম এই ভিডিওর মাধ্যমে। আহকচোন বাৰু ভিডিওর বিষয়বস্তু সম্পর্কে আমি জানিলাম। মূল্যায়ন কি বা ইভালুয়েশন কি, হোয়াট ইজ ইভালুয়েশন? শিক্ষা ব্যবস্থার এটি অন্যতম অঙ্গ হয়েছে মূল্যায়ন ব্যবস্থা, যেনেকে শিক্ষণ প্রক্রিয়া তার লগতে ইভালুয়েশন বা মূল্যায়ন এটা অবিচ্ছেদ্য অঙ্গ। ইভালুয়েশন ইজ দ্য প্রসেস বাই হুইচ টিচার অ্যাসেস দ্য লার্নার্স নলেজ, স্কিলস অ্যান্ড অ্যাটিটিউড বেসড অন ক্রাইটেরিয়া রিলেটেড টু এডুকেশনাল গোল। শিক্ষার যে লক্ষ্য থাকে সেই উদ্দেশ্যত ছাত্র ছাত্রীসকলে কিমান জ্ঞান আহরণ কৰি পাইছে সেই সম্পৰ্কে শিক্ষকে শিক্ষাৰ্থীসকলৰ যি এসেস কৰে, তেওঁলোকৰ যি সেই সম্পৰ্কে যি ধাৰণা ল'ব পাৰে তাকে মূল্যায়ন বুলি জানো। এতিয়া চাওক যে এই মূল্যায়ন ব্যৱস্থা যি আছে, ইভালুয়েশন শব্দৰ আবিধানিক অৰ্থ হ'ল কোনো কিবাৰ মূল্য আৰোপ কৰা। কোনো বিষয়ৰ উদ্দেশ্য সম্পৰ্কে শিক্ষাৰ্থীসকলে কিমান আয়ত্ত কৰিব পাৰিছে সেয়া নিৰূপণৰ বাবে নিৰৱচ্ছিন্নভাৱে শিক্ষাৰ্থী সম্পৰ্কে তথ্য সংগ্ৰহ, বিচাৰ বিশ্লেষণ আৰু প্ৰাপ্ত ফলাফলৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াকে শিক্ষা ক্ষেত্ৰত মূল্যায়ন বোলা হয়। নিশ্চয় আপুনি এই যি সংজ্ঞা দিয়া আছে তাৰ পৰা মূল্যায়ন সম্পৰ্কে আমি এটা ধাৰণা কৰিব পাৰিছোঁ যে শিক্ষাৰ্থী সম্পৰ্কে কি কৰা হয়, তথ্য সংগ্ৰহ কৰা হয়, তাক বিচাৰ বিশ্লেষণ কৰা হয় আৰু এই প্ৰাপ্ত ফলাফলৰ ভিত্তিত তেওঁলোকক সিদ্ধান্ত গ্ৰহণ কৰা হয় বা কিবা এটা মূল্য আৰোপ কৰা হয়। এতিয়া চাওক যে এই যি মূল্যায়ন প্ৰক্ৰিয়া হয়, মূল্যায়ন কি হয় চাওক, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো সঠিকভাৱে আৰু অবিৰতভাৱে আগবাঢ়িছে নে নাই তাকে চাবলৈ মূল্যায়ন ব্যৱস্থা প্ৰয়োগ কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো পাঠৰ সঠিক জ্ঞান আহৰণ কৰিব পাৰিছে নে নাই তাকে পৰীক্ষা কৰি চোৱাটোৱে মূল্যায়নৰ উদ্দেশ্য। এতিয়া এই মূল্যায়ন ব্যৱস্থা যি আছে ইয়াত শিক্ষা ব্যৱস্থাত ইয়াৰ কিবা গুৰুত্ব আছে জানো? নিশ্চয় আছে। শিক্ষাৰ্থীসকলৰ কৃতিত্বৰ মূল্যায়ন, ইভালুয়েট দ্য এচিভমেণ্ট অফ দ্য ষ্টুডেণ্ট। এজন ষ্টুডেণ্ট কিমানখিনি এচিভ কৰিব পাৰিছে তাৰ মূল্যায়ন, তাক ইভালুয়েট কৰা হয়। দ্বিতীয়তে হয় উচ্চ অধ্যয়নৰ বাবে, যেতিয়া ইভালুয়েট ফৰ হায়াৰ ষ্টাডিজ, এজন ছাত্ৰ বা ছাত্ৰী যেতিয়া উচ্চ শিক্ষা গ্ৰহণৰ বাবে যাব তেতিয়াও আমি এই ইভালুয়েশ্যনৰ মাধ্যমে পৰৱৰ্তী পৰ্যায়লৈ পঠাব পাৰোঁ। নিৰ্ণায়কৰ বাবে মূল্যায়ন, ডায়াগনচিছ, আমি এজন ষ্টুডেণ্টৰ যি উইকনেছেছ আছে, ষ্ট্ৰং পইণ্টছ আছে, আমি সেইখিনি আমি মূল্যায়নৰ মাধ্যমেৰে জানিব পাৰোঁ। আৰু নিৰ্দেশনাময় সেৱা প্ৰদানত সহায় কৰে, হেল্প ইন গাইডেন্স ছাৰ্ভিচেছ। এতিয়া ভাবি লওক কোনোবা এজন ষ্টুডেণ্টৰ যিখিনি আমি ড্ৰবেক্স আছে আমি সেইখিনি ৰিমেডিয়েল কৰাৰ ক্ষেত্ৰতো আমি ইভালুয়েশ্যনে সহায় কৰে যে এজন ষ্টুডেণ্ট এই বিষয়ত দুৰ্বল আছে বা সেই বিষয়ত আমি কিদৰে আমি কি ব্যৱস্থা ল'ব পাৰোঁ, আমি মূল্যায়ন ব্যৱস্থাৰ সেই ব্যৱস্থাখিনি আমি মূল্যায়নৰ জৰিয়তে প্ৰদান কৰোঁ। এতিয়া চাওক যে এই মূল্যায়ন ব্যৱস্থাটোক বা ইভালুয়েশ্যনক আমি প্ৰধানকৈ দুটা ভাগত ভাগ কৰোঁ। এটা কোৱা হয় গঠনীয় মূল্যায়ন, আমি যাক ফৰ্মেটিভ ইভালুয়েশ্যন বুলি কওঁ, আৰু এটা কোৱা হয় সংক্ষেপীয় মূল্যায়ন বা সামেটিভ, ইয়াক চূড়ান্ত মূল্যায়ন বুলিও জনা যায়। এতিয়া চাওক যে শব্দ দুটা আমি যদি ভালকৈ ইয়াক চাওঁ তেতিয়া আমি এই ফৰ্মেটিভ আৰু সামেটিভ সম্পৰ্কে জানিব পাৰিম। ফৰ্ম শব্দৰ পৰা আহিছে ফৰ্মেটিভ, ফৰ্ম মানে গঠন হোৱা পৰ্যায়, সেইকাৰণে গঠনীয় মূল্যায়ন বুলি কোৱা হৈছে। আৰু সামাৰী শব্দৰ পৰা লোৱা হৈছে সামেটিভ। সামাৰী কেতিয়া হয়, কোনোবা এটা ষ্টৰি বা যিকোনো এটা বস্তু শেষ হ'লেহে আমি তাৰ ওপৰত সামাৰী এটা কৰিব পাৰোঁ। গতিকে সামাৰী মানে এট দ্য এণ্ড অফ ছামথিং, কিবা এটা বস্তুৰ সম্পূৰ্ণ শেষ হোৱাৰ পিছত যি হয়। ফৰ্মেটিভ মানে অনগোয়িং প্ৰচেছ, যিটো আমি কিবা এটা ঘটনা চলাকালীন সময়ত যিখিনি কৰা হয় সেইটো কোৱা হয় ফৰ্মেটিভ। গতিকে শিক্ষা ক্ষেত্ৰত এই ফৰ্মেটিভ আৰু সামেটিভ কি হয় আমি এই দুটা কিছু পাৰ্থক্য আমি জানি লওঁ। আহকচোন বাৰু। প্ৰথমতে হৈছে যে এই ফৰ্মেটিভ যিটো হয় ইউজড ডিউৰিং দ্য টিচিং লাৰ্ণিং প্ৰচেছ টু মনিটৰ দ্য লাৰ্ণিং প্ৰচেছ। শিক্ষাৰ্থীসকলে কিমানখিনি আহৰণ কৰিব পাৰিছে সেইখিনি বুজি উঠিবৰ কাৰণে, শিক্ষণ প্ৰক্ৰিয়াত কিমানখিনি তেওঁলোকে সফল হ'ব পাৰিছে সেইখিনিৰ বাবে কি হয় ফৰ্মেটিভ ইভালুয়েশ্যন ইউজ কৰা হয়। সেইকাৰণে শ্ৰেণীকোঠাত শিক্ষকে সুধি দিলে আপোনাক কিবা এটা পাঠ পঢ়াই থাকোঁতে আপোনাক সুধিব পাৰে, কিবা এটা প্ৰশ্ন সুধিব পাৰে যে
শিক্ষকে যি ধৰণে শিকাই আছে সেই মেথডত আপুনি কিমানখিনি সফল হ'ব পাৰিছে সেই কথাটো ফৰ্মেটিভ ইভালুৱেশ্যনত গম পোৱা যায় সামেটিভ ইভালুৱেশ্যন কি হয় ইউজড আফটাৰ দ্য কোৰ্স কমপ্লিশন টু এছাইন গ্ৰেড সামেটিভ ইভালুৱেশ্যনটো কি কৰা হয় কোনবা এটা পাঠ্যক্ৰম এটা সম্পূৰ্ণ হোৱাৰ পিছত যেটো পৰীক্ষা লোৱা হয় হেতু যেটো মূল্যায়ন কৰা হয় হেতু কোৱা হয় সামেটিভ ইভালুৱেশ্যন হয় আৰু ইয়াৰ জৰিয়তে কি কৰা হয় গ্ৰেড প্ৰদান কৰা হয় কিন্তু ফৰ্মেটিভত আপোনাক কোনো গ্ৰেড প্ৰদান কৰা নহয় এইটো অনগোইং প্ৰসেস হয় এইকাৰণে কোৱা হয় যে ফৰ্মেটিভ ইভালুৱেশ্যন কি কৰা হয় যে শিক্ষাৰ্থীৰ শিক্ষণ প্ৰক্ৰিয়া উন্নতৰ বাবে হয় আৰু এই ফৰ্মেটিভ ইভালুৱেশ্যন কি ডেভেলপমেন্ট ইন নেচাৰ ডেভেলপমেন্টাল মানে যি শিক্ষাৰ্থীৰ যি শিক্ষণ প্ৰক্ৰিয়া হয় ইয়াক উন্নত কৰিবৰ কাৰণে তেওঁলোকৰ কিবা ড্ৰবেক আছে নেকি সেইখিনি ফাইন্ড আউট কৰাৰ কাৰণে ফৰ্মেটিভ ইভালুৱেশ্যনটো এপ্লাই কৰা হয় আৰু সামেটিভটো কি হয় টাৰ্মিনেল ইন নেচাৰ কোনবা এটা টাৰ্ম কোনবা এটা বিষয় শেষ হোৱাৰ পিছতহে কৰা হয় গতি ডেভেলপমেন্ট ইন নেচাৰ নহয় আৰু কি হয় সব এই ফৰ্মেটিভ ইভালুৱেশ্যনটো কি হয় ডায়াগনস্টিক ইন নেচাৰ ইয়াৰ জৰিয়তে কি কৰা হয় শিক্ষাৰ্থীসকলৰ যিখিনি ড্ৰবেকস আছে যিখিনি আহু আছে তেওঁলোকৰ যিখিনি মানে উইকনেসেস আছে সেইখিনি ফাইন্ড আউট কৰা হয় আৰু সেইখিনি বাৰে বাৰে মানে বিভিন্ন ধৰণৰ পৰীক্ষাৰ মাজেৰে সেইবিলাক যেতিয়া মূল্যায়ন কৰা হয় যাতে এট দ্য এন্ড অফ দ্য সেশন তেনেকা সেই ড্ৰবেকসখিনি বা উইকনেসেসখিনি না থাকে কিন্তু যেটো সামেটিভ হয় হেতু কোনো কি নহয় ডায়াগনস্টিক নহয় কিয়নো মানে এটা পৰীক্ষা এটা সম্পূৰ্ণ কোর্স এটা যেতিয়া কমপ্লিট হোৱাৰ পিছত যেতিয়া কেৱল তাৰ ডিগ্ৰী প্ৰদান হয় তাত মানে ষ্টুডেণ্টক কোনো ফিডবেক দিয়া নহয় ফৰ্মেটিভত কি কৰা হয় ষ্টুডেণ্টৰ ফিডবেক দিয়া হয় যে তোমাৰ এইখিনি তোমাৰ ভুল আছে you have to overcome these and these shortcomings তোমার এই আহু আছে এইখিনি তোমার প্রবলেম আছে so you have to overcome this you have to do work in this aspects এই বিষয়ে তোমার আৰু কাম কৰিবলগী আছে যেহেতু ফৰ্মেটিভ কি হয় অনগোইং প্ৰসেস হয় ডেভেলপমেন্টাল হয় তাৰ প্ৰকৃতিটো গতিকে তাত কি কৰা হয় ষ্টুডেণ্টৰ ফিডবেক দিয়া হয় আফটাৰ ইচ এণ্ড এভৰি ইভালুৱেশ্যন কিন্তু সামেটিভ যেহেতু গ্ৰেড দিয়া হয় তাত ফিডবেক দিয়া নহয় আৰু ইয়াত কোনো ডায়াগনসিস বা আৰু যেতিয়া কি কৰা হয় যেহেতু ফৰ্মেটিভটো কি হয় ডায়াগনস্টিক হোৱাৰ কাৰণে কি হয় ইয়াতে ষ্টুডেণ্টক ফিডবেক দিয়া হয় আৰু এই সামেটিভত কোনো ধৰণৰ তেনেকা কোনো ফিডবেকৰ ব্যৱস্থা নাই আৰু ফৰ্মেটিভত কি আছে ৰিমেডিয়েল মেজাৰ যেতিয়া ষ্টুডেণ্টজনৰ উইকনেসেসখিনি গম পোৱা হ'ল যে ষ্টুডেণ্টজনে কি বিষয়ত তেওঁ দুৰ্বল আছে কি ক্ষেত্ৰত দুৰ্বল আছে সেইবিলাকৰ কি কৰা হয় মানে ৰিমেডিয়েল নিদানমূলক ব্যৱস্থা যিখিনি আছে সেইখিনি দিয়া হয় আৰু সামেটিভ যেহেতু এট দ্য এন্ড অফ দ্য সেশন যেহেতু কৰা হয় তাত কোনো ৰিমেডিয়েল মেজাৰৰ কোনো প্ৰভিজন তাত নাথাকে পৰৱৰ্তী পাৰ্থক্য আমি জানি লওঁ সো পৰৱৰ্তী পাৰ্থক্য যে টিচাৰ্স মে টেষ্ট আৰ ইউজড ফৰ দিস পারপাস ইয়াতে যিখিনি টেষ্ট কন্ডাক্ট কৰা হয় সেইখিনি কি হয় টিচাৰ মে টেষ্ট হয় শিক্ষকে বিভিন্ন ধৰণৰ ইনফৰমেশন কালেকশনৰ কাৰণে তেওঁলোকে কি কৰে বিভিন্ন ধৰণৰ পৰীক্ষা হ'ব পাৰে সেইবিলাকৰ ভিতৰত আপোনাক কোৱেশ্চন সুধিব পাৰে প্ৰজেক্ট সুধিব পাৰে ইউনিট টেষ্ট হ'ব পাৰে প্ৰেজেন্টেশন হ'ব পাৰে কুইজ হ'ব পাৰে সেইখিনি টিচাৰ মেড টেষ্ট হয় জেনাৰেলি ষ্টেণ্ডাৰ্ডাইজড টেষ্টস আৰ ইউজড ফৰ দিস পারপাস আমি যদি কওঁ যদি এক্সাম্পল লওঁ টিচাৰ মেড টেষ্ট যেনেকৈ ইউনিট টেষ্ট আপুনি ভাবি ল'ব পাৰে আৰু জেনাৰেলি ষ্টেণ্ডাৰ্ডাইজড টেষ্ট আৰ ইউজড ফৰ দিস পারপাস আমি জেনাৰেলি কওঁ নহয় যে এনুৱেল এক্সামটো কি হ'ব বৰ্ডৰ পৰা কোৱেশ্চন হ'ব হেতু কি টিচাৰ মেড টেষ্ট নহয় আৰু তাৰ কাৰণে বিশেষ এটা ফৰ্মেট থাকে কিন্তু কি হয় ফৰ্মেটিভ ইভালুৱেশ্যনৰ কাৰণে তেনে কোনো স্পেসিফিক ফৰ্মেট নাথাকে যেহেতু মানে কি হয় এটা ইউনিটৰ ভিতৰত দুবাৰ তিনিবাৰ পৰীক্ষা হ'ব পাৰে বা এট দ্য এন্ড অফ দ্য পাৰ্টিকুলাৰ ইউনিট কোনবা এটা পৰীক্ষা হ'ব পাৰে গতিকে টিচাৰ মেড টেষ্টখিনি হয় ফৰ্মেটিভ ইভালুৱেশ্যনৰ কাৰণে আৰু ষ্টুডেণ্টৰ কি হয় ড্ৰবেকখিনি ষ্টুডেণ্টৰ শ্বৰ্টকামিংছখিনি ষ্টুডেণ্টৰ যিখিনি উইকনেছেছ আছে সেইখিনি ফাইণ্ড আউট কৰাৰ কাৰণে আচলতে কি কৰা হয় ফৰ্মেটিভ ইভালুৱেশ্যন কণ্ডাক্ট কৰা হয় আৰু যেহেতু সামেটিভটো কি হয় গ্ৰেড প্ৰদানৰ কাৰণে হয় তাত কোনো ধৰণৰ এইবিলাক শ্বৰ্টকামিংছ উলিয়াটো নহয় তে হেতু কি হয় at the end of the session হয় আৰু এতে কি কৰা হয় ষ্টেণ্ডাৰ্ডাইজড টেষ্ট হয় গতি আপোনাক দিব পাৰে যে ডায়াগনস্টিক নেচাৰ কোনটোৰ হয় সামেটিভ নে ফৰ্মেটিভ হয় ফৰ্মেটিভৰ ডায়াগনস্টিক ইন নেচাৰ হয় আৰু টিচাৰ মেড টেষ্ট ক'ত ব্যৱহাৰ কৰা হয় ফৰ্মেটিভ ইভালুৱেশ্যন আৰু ষ্টেণ্ডাৰ্ডাইজড টেষ্ট ক'ত ব্যৱহাৰ কৰা হয় সামেটিভ ইভালুৱেশ্যনত কৰা হয় এটা চাওক যেহেতু ফৰ্মেটিভ ইভালুৱেশ্যন কি হয় এটা ইউনিটৰ ভিতৰত আপোনাক বহুত কেইটা টেষ্ট কণ্ডাক্ট হ'ব পাৰে
গতিকে টেষ্ট আইটেমৰ যিখিনি কণ্টেণ্ট থাকে দ্য টেষ্ট আইটেমছ আৰ প্ৰিপেয়াৰ্ড ফৰ লিমিটেড কণ্টেণ্ট এৰিয়া আপোনাৰ এটা ইউনিট শেষ হোৱাৰ পিছতো কি হ'ব পাৰে ফৰ্মেটিভ ইভালুৱেশ্যন বা এটা টেষ্ট আধাখিনি হোৱাৰ পিছতো কি হ'ব পাৰে আধাখিনি হোৱাৰ লগে লগে আপোনাৰ কি হ'ব পাৰে ফৰ্মেটিভ ইভালুৱেশ্যন হ'ব পাৰে গতিকে ইয়াতে কি হয় কণ্টেণ্ট এৰিয়া লিমিটেড হয় একেবাৰে কম হয় আৰু সামেটিভ ইভালুৱেশ্যন কি হয় দ্য টেষ্ট আইটেমছ আৰ প্ৰিপেয়াৰ্ড ফ্ৰম দ্য হোল কণ্টেণ্ট এটা পাঠ্যপুথি দিয়া হৈছে ভাবি লৈছোঁ যে অংক হয় অংকৰ যিমানকেইটা ইউনিট আছে সকলোৰ ওপৰত কি হ'ব সামেটিভ ইভালুৱেশ্যন হ'ব কিন্তু ফৰ্মেটিভ ইভালুৱেশ্যন কি হ'ব ভাবি লৈছোঁ আমি ইউনিট 1 আধাখিনিলৈকেও কি হ'ব পাৰে ফৰ্মেটিভ ইভালুৱেশ্যন হ'ব পাৰে গতিকে কি হয় আমি যদি মেইন পাৰ্থক্য বিচাৰি চাওঁ যে লিমিটেড কণ্টেণ্ট এৰিয়া ফৰ্মেটিভ ইভালুৱেশ্যন হয় আৰু কি কৰা হয় এটা হোল কণ্টেণ্টছ এটা পাৰ্টিকুলাৰ শ্ৰেণীৰ কক্ষৰ বাবে যিখিনি দিয়া হয় হোল কণ্টেণ্টৰ ওপৰত বেছ কৰি সামেটিভ ইভালুৱেশ্যন হয় গতিকে আমি যদি কওঁ যে ব্যাপকতাৰ ফালৰ পৰা এৰিয়া অফ কণ্টেণ্ট যদি কোৱা হয় তেতিয়া কি হ'ব ভেৰি নেৰ' ফৰ্মেটিভ ইভালুৱেশ্যনৰ কাৰণে হয় নেৰ' কণ্টেণ্ট আৰু ব্ৰডাৰ কণ্টেণ্ট হ'ব সামেটিভ ইভালুৱেশ্যনৰ কাৰণে পৰৱৰ্তী পাৰ্থক্যসমূহ জানি লওঁ ইট হেল্পছ টু ন' হোৱাট এক্সটেণ্ট দ্য ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভছ হেজ বিন এচিভ ফৰ্মেটিভ ইভালুৱেশ্যনে হেল্প কৰে আপোনাক যে যিখিনি ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভছ আছে সেইখিনি কিমানখিনি ছাত্ৰ ছাত্ৰীসকলে আহৰণ কৰিব পাৰিছে আৰু ইয়াতে কি হয় সামেটিভতকৈ ইট হেল্পছ টু জাজ দ্য এপ্ৰপ্ৰিয়েটনেছ অফ দ্য ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভছ তে সঠিকভাৱে কিমানখিনি ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভ ফুলফিল হৈছে সেইখিনি কি হয় সামেটিভত সামেটিভ ইভালুৱেশ্যন হয় আৰু যিহেতু ইতিমধ্যে আমি পঢ়িলোৱে যে লিমিটেড কণ্টেণ্ট হয় সেইকাৰণে কি হয় অনলি ফিউ স্কিলছ কেন বি টেষ্টেড ইন দিছ ইভালুৱেশ্যন একদম লিমিটেড স্কিল আৰু কি কৰে সামেটিভত কি হয় লাৰ্জ নাম্বাৰ অফ স্কিলছ কেন বি টেষ্টেড গতিকে আপোনাৰ প্ৰশ্ন দিব পাৰে যে লাৰ্জ নাম্বাৰ অফ স্কিলছ কেন বি টেষ্টেড বাই দ্য ফৰ্মেটিভ ইভালুৱেশ্যন সামেটিভ ইভালুৱেশ্যন গতিকে উত্তৰটো হ'ব আমাৰ সামেটিভ ইভালুৱেশ্যন আৰু ভেৰি লিমিটেড অৰ অনলি ফিউ স্কিলছ কেন বি টেষ্টেড ইন দ্য ফৰ্মেটিভ ইভালুৱেশ্যন আহকচোন বাৰু পৰৱৰ্তী পাৰ্থক্য আমি জানিলাম ইট ইজ কণ্টিনিউৱাছ এণ্ড ৰেগুলাৰ প্ৰচেছ ফৰ্মেটিভ ইভালুৱেশ্যন কি হয় কণ্টিনিউৱাছ প্ৰচেছ হয় বা ৰেগুলাৰ প্ৰচেছ হয় এই মানে কি হয় প্ৰত্যেক দিনেই হ'ব পাৰে এটা ইউনিট শেষ হোৱাৰ লগে লগে হয় এটা ইউনিট আধাখিনি হোৱাৰ লগে লগে হ'ব পাৰে আৰু কি হয় ই নিৰন্তৰ বা নিৰৱচ্ছিন্নভাৱে চলি থাকে আৰু সামেটিভটো কি হয় ইট ইজ নট ৰেগুলাৰ এণ্ড কণ্টিনিউৱাছ প্ৰচেছ এইটো কি হয় মানে নিৰৱচ্ছিন্নভাৱে নহয় কাৰণ ইট ইজ কণ্ডাক্টেড এট দ্য এণ্ড অফ দ্য কমপ্লিশ্যন অফ এ কোৰ্ছ যদি এটা কোৰ্ছ সম্পূৰ্ণ হোৱাৰ পিছত আৰু ইয়াতে কি হয় ডিগ্ৰী প্ৰদানৰ কাৰণে হয় বা প্ৰমোটেড টু নেক্সট লেভেল যদি কৰা হয় সেইকাৰণে সামেটিভ কৰা হয় যদি সামেটিভটো কি হয় ৰেগুলাৰ নহয় আৰু কণ্টিনিউৱাছ প্ৰচেছ নহয় কিন্তু ফৰ্মেটিভটো কি হয় আপোনাৰ কণ্টিনিউৱাছ আৰু ৰেগুলাৰ প্ৰচেছ হয় আৰু কি হয় ফৰ্মেটিভটো কি ভবা হয় যে ইট ইজ কনচিডাৰ্ড ইভালুৱেশ্যন এজ এ প্ৰচেছ ইভালুৱেশ্যন এটা প্ৰচেছ হয় আৰু সামেটিভ ভবা হয় ইভালুৱেশ্যন এজ এ প্ৰডাক্ট মানে ফৰ্মেটিভে ভাবে যে এটা মাত্ৰ কি হয় এটা প্ৰক্ৰিয়া হয় আৰু ই এটা সামেটিভে ভাবে যে ইভালুৱেশ্যন এটা ফলাফল ঘোষণাৰ বাবেহে কি আচলতে সামেটিভ ইভালুৱেশ্যনটো এপ্লাই কৰা হয় গতিকে এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু সামেটিভ আৰু ফৰ্মেটিভ ইভালুৱেশ্যন আশা কৰোঁ আপোনালোকে ভিডিঅ'টি বুজি পোৱাত নিশ্চয়কৈ সহায় হৈছে আৰু যদি আপোনালোকৰ কিবা ডাউটছ আছে আপোনালোকে মোৰ ইউটিউবৰ কমেণ্ট বক্সত জনাব লেখা থাকিল আৰু আপোনালোকৰ পৰা লাভ কৰা কমেণ্টে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ বনোৱাত অধিক অনুপ্ৰাণিত কৰে আৰু এটিৰে অনুৰোধ আপোনালোকৰ যদি কোনোবা এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আজিৰ ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ